হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাজপথত আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ কাষত উপস্থিত আছোঁ। আমি দেখুৱাই আছোঁ এটা গড় ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি আছে এই গড়টো। আমি দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য এই মুহূৰ্তত। আচলতে কাজিৰঙাত পানী হ্ৰাস পাইছে। বিগত সময়ছোৱাত পানী নেৰানেপেৰা বৰষুণৰ কাৰণে পানী কিছু বৃদ্ধি পাইছিল যদিও সম্প্ৰতি পানী হ্ৰাস পাইছে। পানী হ্ৰাস পোৱাৰ পাছতো আচলতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড় ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে এই ধৰণে আছে। এয়া হ'লগে বুঢ়াপাহাৰ এলেকা আৰু আমি কাজিৰঙাৰ এই দৃশ্য আমি দেখুৱাই আছোঁ। আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা খৰ্গ থকা গড় চাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ সমান্তৰালকৈ বহিৰাজ্যৰ পৰ্যটক বা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশী পৰ্যটক উপস্থিত হয়। কিন্তু বিগত 2টা বৰ্ষত যি কৰোনা মহামাৰী এটা ভয়াৱহ প্ৰভাৱ পৰিলে, তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সংখ্যা হ্ৰাস পালে আৰু সঁচা কথা ক'বলৈ গ'লে এক প্ৰকাৰ বন্ধ হৈ পৰিছে কাজিৰঙা পৰ্যটন। কাজিৰঙা পৰ্যটনৰ অৱস্থা সঁচাকৈ তথৈবচ। আমি কাজিৰঙা পৰ্যটনৰ সৈতে জড়িত কেইবাগৰাকী লোকৰ সৈতে ইতিমধ্যে আমি কথা পাতিছোঁ। সেইসকলে স্পষ্টকৈ ঘোষণা কৰিছে যে আচলতে কাজিৰঙা পৰ্যটনৰ সৈতে জড়িত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাৰ প্ৰায় 80% লোক পোনপটীয়াভাৱে জড়িত হৈ থাকে, পোনপটীয়া প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। কিন্তু পৰ্যটন বৰ্ষ যিহেতু চলি আছিলে যদিও আচলতে পৰ্যটকৰ সংখ্যা নাইকিয়া হৈ পৰিছিলে, তাৰ বাবে হোটেল ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি জীপ চাফাৰী বা হাতী চাফাৰী সকলো ধৰণৰ পৰ্যটন ব্যৱসায়ী এক প্ৰকাৰ অৱস্থা তথৈবচ অৱস্থা হৈ পৰিছিল। আৰু আমি এই সমগ্ৰ কথাখিনি আমি ইতিমধ্যে আমি প্ৰকাশ কৰিছোঁ বা আমি এই সমগ্ৰ কথাখিনি পাইছোঁ। আমিও যিহেতু কাজিৰঙাতে থাকোঁ, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ গড় বা অন্যান্য যি বন্যজন্তু চাবৰ বাবে বিভিন্নগৰাকী লোক উপস্থিত হয়। সেই উপস্থিতিৰ হাৰ নাইকিয়া হোৱাৰ লগে লগে কাজিৰঙা পৰ্যটনত বিৰূপ প্ৰভাৱ পৰে। আৰু আমি এটা কথা এইখিনিতে উল্লেখ কৰিব পাৰোঁ যে 1938 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে। হাতী চাফাৰী জীপ চাফাৰীৰ পাছতে শেহতীয়াকৈ ৰং সন্ধ্যা নামৰ তৃতীয় সংযোজন 2014 বৰ্ষত আৰু তাৰ পাছতে অখিল গগৈৰ নেতৃত্বৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি অৰ্কিড পাৰ্ক আছে, সেই অৰ্কিড পাৰ্কে যথেষ্ট পৰ্যটকক ভাল লগাইছিলে। কাজিৰঙালৈ অহা পৰ্যটকসকলক এক নতুন স্বাদ দিছিলে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'লগে যোৱা 2টা বৰ্ষই কাজিৰঙা পৰ্যটনৰ এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিলে। কৰোনা মহামাৰীয়ে সকলোৰে চকুলো বোৱাই আনিলে কাজিৰঙা পৰ্যটনত, যাৰ কাৰণে নেকি 38 চনত আৰম্ভ হোৱা পৰ্যটন বৰ্ষত দুটাকৈ যি শেহতীয়া যি 2টা পৰ্যটন বৰ্ষ, এই পৰ্যটন বৰ্ষই কন্দুৱাইছে, ৰাইজক কন্দুৱাইছে। ইয়াক আচলতে হাতী চাফাৰী জীপ চাফাৰীৰ সমান্তৰালকৈ যি পৰ্যটন ব্যৱসায়ীসকল ইয়াত ওলাই আহিছিলে বা তেওঁলোকে যিখিনি কাম কৰাৰ যত্ন কৰিছিলে, সেই গোটেইখিনি পৰ্যটন ক্ষেত্ৰখনত যিহেতু পৰ্যটকৰ সংখ্যা নাইকিয়া হৈ পৰিছে, তাৰ বাবে কাম কৰাৰ পৰা তেওঁলোক বিৰত আছিলে। বিভিন্ন উন্নয়নমূলক কামতো তেওঁলোক ব্ৰতী হৈছিলে, কিন্তু সেই কথাটো আচলতে তেওঁলোক ৰৈ যাবলগীয়া হৈছিলে। উন্নয়নমূলক কাম কৰাৰ বাধা আহি পৰিছিলে। আৰু এই মুহূৰ্তত আমি কাজিৰঙাৰ বুঢ়াপাহাৰৰ পৰা দেখুৱাই আছোঁ সমগ্ৰ দৃশ্য। আৰু আমি আমাৰ কাজিৰঙাৰ দুগৰাকীকৈ পৰ্যটক ব্যৱসায়ী আছে, আমি তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম যে তেওঁলোকে এইবাৰ যিহেতু পৰ্যটন বৰ্ষত যিহেতু এক প্ৰকাৰ নিশেষ হৈ পৰিছে, মানুহৰ পৰ্যটকৰ সংখ্যা নাইকিয়া হৈ পৰিছে, এনে প্ৰেক্ষাপটত কি ধৰণে চলিছে মানুহবোৰ? আমিতো ভাবিছোঁ আমাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ এতিয়া। যিখিনি ধৰক জমা পুঁজি আছিলে, জিপচি হওক হোটেল হওক, সিহঁতৰ সবৰে শেষ হৈ আহিছে। এতিয়া আকৌ নতুনকৈ যিটো পৰ্যটন বৰ্ষ আৰম্ভ হ'ব, তাৰ কাৰণে ধৰক গাড়ী নৱীকৰণৰ পৰা আৰম্ভ কৰি পলুচন সকলো গাড়ী মেৰামতি কৰা, মানে সেইখিনিও পইচা কিছুমান লগত এতিয়া বৰ্তমান নাইকিয়া অৱস্থা হৈছে। একেবাৰে পৰিস্থিতি ইমানেই বেয়া, মানে কি বুলি কওঁ তোমালোকক, যে চৰকাৰে কিবা এটা সহায় সাহাৰ্য আগবঢ়ায় টুৰিজিম ইণ্ডাষ্ট্ৰীক বা আমাৰ জীপ চাফাৰীসকলক, এতিয়া নথৈ আনন্দিত হ'ম। সেইটো গুৰুত্বপূৰ্ণ কথা। আচলতে নৱেম্বৰ, প্ৰত্যেক বছৰ অক্টোবৰৰ পৰা আৰম্ভ হয় কাজিৰঙা পৰ্যটন বৰ্ষ। নৱেম্বৰত ফুল ফেজত আৰম্ভ হয়, কাৰণ হাতী চাফাৰী নৱেম্বৰত আৰম্ভ হয়। আৰু কিন্তু শেহতীয়া 2টা বছৰে আচলতে পৰ্যটন বৰ্ষত যিহেতু এক প্ৰকাৰ নাইকিয়া হৈ পৰিছে। আন এগৰাকী জিপচিৰ লগত আপুনি জড়িত, যিহেতু একদম পোনে গাড়ীখিনি বহি আছে, আজি 2টা বছৰে এক প্ৰকাৰ বহি গৈছে। শেহতীয়াকৈ অকণমান চলিছিলে যোৱাটো বা এই পৰ্যটন বৰ্ষতে, কিন্তু পুৰা সম্পূৰ্ণ বহি গ'ল এটা মাহমান চলাৰ পাছতে। আপোনালোক কেনেকৈ চলি আছে এই মুহূৰ্তত? বৰ বেয়া পৰিস্থিতি আমাৰ চলি আছে এতিয়া বৰ্তমান। মানে কি ক'ম, মই নতুন কিবা আশা কৰিব পাৰিনে? নতুন আশা মানে পৰ্যটকৰ মানে যদি আহে আৰু সেই চৰকাৰক কি আহ্বান জনাব? আমাক
অলপ সহযোগ কৰে যদি ভাল। নিশ্চিতভাৱে আচলতে পৰ্যটন বৰ্ষ এইবাৰ নাই, অহা পৰ্যটন বৰ্ষৰ বাবে চৰকাৰক আহ্বান জনাইছে। বাজেটতো অকণমান যদি এই বিষয়বোৰক গুৰুত্ব দিয়া হ'লে, কাজিৰঙা পৰ্যটন যিহেতু আজিও চালুকীয়া অৱস্থাত আছে, নতুন চৰকাৰখনে বাজেটত অকণমান গুৰুত্ব দিয়া হ'লে কাজিৰঙা পৰ্যটনৰ যিহেতু কেন্দ্ৰ কৰি বাকী পৰ্যটনকেইটা চলি থাকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰ্যটন, অকণমান এটা সুন্দৰ এটা পৰিৱেশ আহিলেহেঁতেন। আমিও আশা ৰাখিছোঁ অহা পৰ্যটন বৰ্ষৰ এক সুন্দৰ সুস্থ পৰিৱেশ আহক। আমি দেখুৱালোঁ কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ পৰা সমগ্ৰ দৃশ্য এই মুহূৰ্তত।